মিচিং ভাষাক প্ৰাক প্ৰাথমিক স্তৰলৈ মাধ্যম হিচাপে কৰা ঘোষণাক আদৰণি আছুৰ আলিয়ায়ে লিগাঙৰ দিনা শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে ঘোষণা কৰিছিল এই কথা। এই ঘোষণাক ইতিবাচক আখ্যা দিছে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। পৰ্যায়ক্ৰমে অন্য জনজাতীয় ভাষাসমূহকো এই মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছে। অসমত অসমীয়া ৰাজ্য ভাষা আৰু একে সময়তে বড়ো ভাষাক এতিয়ালৈকে অষ্ট অনুসূচীলৈকে স্বীকৃতি দিয়া হ'ল আৰু বড়ো ভাষাক সহযোগী ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিছে। আৰু যোৱাকালি মিচিং ভাষাক প্ৰাক প্ৰাথমিক স্তৰলৈকে অসমত মাধ্যম হিচাপে ঘোষণা কৰিছে আৰু এই সিদ্ধান্তক আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আদৰণি জনাইছোঁ। কাৰণ সদৌ মিচিং ছাত্ৰ সন্থা TMPK মিচিং সাহিত্যভাষী ধৰি মিচিং জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ লগত জড়িত সকলো অনুষ্ঠানে ভাষাৰ লগত জড়িত ভাষাবিদসকলে নিৰলসভাৱে প্ৰচেষ্টা চলাই থকাৰ পাছত মিচিং ভাষাক প্ৰাক প্ৰাথমিক স্তৰলৈকে মাধ্যম হিচাপে অসমত ঘোষণা কৰাটো অত্যন্ত ইতিবাচক কথা আৰু এই সিদ্ধান্তক আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আদৰণি জনাইছোঁ। আৰু একে সময়তে অসমৰ সকলো জনজাতীয় আন জনগোষ্ঠীয় ভাষাসমূহকো পৰ্যায়ক্ৰমে মাধ্যমৰ মৰ্যাদা দিবৰ কাৰণেও আমি অসম চৰকাৰক দাবী জনাইছোঁ, আমি আহ্বান জনাইছোঁ।